কুলসী নদীৰ বুকুৱেদি গৈ আছোঁ আমি এই সিপাৰে থকা কাঁহী বন ল'বলৈ। কাঁহী বন ল'ব যোৱাৰ কাৰণ হৈছে আমাৰ কঠীয়া বান্ধিবলৈ। আমাৰ ফালে কঠীয়া বন্ধাই বুলি কয় বাৰু। টেঙল বা তেনেকুৱা ঠাইত আমি কাঁহী বন ব্যৱহাৰ কৰোঁ। আমি কাঁহী বনৰ ল'বৰ কাৰণে সিপাৰ আহি পালোঁ। আৰু এইবিলাক হৈছে কাঁহী বনবিলাক কহুৱা, অৰ্থাৎ কহুৱা ফুলিলে নদী পাৰখন চায়ে ভাল লাগে। আৰু এনেকৈ মই কাটি আনিলোঁ কহুৱা বন, অৰ্থাৎ কাঁহী বন। এতিয়া আকৌ আমি আহি আছোঁ ইপাৰলৈ। সিপাৰৰ পৰা চাওঁচোন কেনেকৈ বান্ধো আমি কাঁহী বনেৰে কঠীয়া। এনেকুৱাকৈ মই থৈ দিলোঁ। তাৰে পিছত কঠীয়াটো বান্ধি থোৱা কঠীয়াটো আছে, বাকীখিনি বাৰু ৰেকৰ্ড কৰা নহ'ল। কঠীয়া কেনেকৈ তোলে বা কেনেকৈ বান্ধে, তথাপিও বান্ধি থোৱাখিনি দেখাইছোঁ। এই যে দেখিছে, তেনেকুৱাকৈ আমি কঠীয়া বান্ধো। তাৰপিছতে কঠীয়া বা বিধানখিনি আমি তেনেকৈ বান্ধো। এতিয়া বান্ধি কেনে ৰেডি। তাৰপিছতে আকৌ পথাৰত নিব লাগে। আমাৰ কঠীয়া অৰ্থাৎ বিধান